আপোনালোকে বাৰু টেঙা খোৱা আৰম্ভ কৰিছেনে? মই কিন্তু আৰম্ভ কৰি দিছোঁ দেই টেঙা খোৱা। পথাৰলৈ যাব লাগে আৰু সেইকাৰণে ভাবিলোঁ ঘৰতেই সকলোৱে মিলি টেঙা খাই লওঁ বুলি। আৰু মই টেঙাটো এনেকৈ কাটিলোঁ, এনেকৈ কাটিলে মই খুবেই ভাল পাওঁ খাই। ফুটিয়াই কাটিলে কিবা অলপ সানি দিব লাগে, পিটিকিব লাগে, সেইকাৰণে মানে ইমান এটা ভাল নাপাওঁ। আৰু এনেকৈ কুটি ল'লোঁ মই টেঙাখিনি। আপোনালোকে টেঙা কুটাৰ বাৰু মোৰ ডিজাইনটো কেনেকুৱা পাইছে আপোনালোকে জনাবচোন। এনেকৈ কাটি খায়নে আৰু কেনেকৈ কাটি খায়? মই এনেকৈ কাটি খাই ভাল পাওঁ। ইমান মজা লাগিছে টেঙা, দেখিছেনে? দুবিধ টেঙা আৰু জলকীয়া এনেকৈ খাই ল'লোঁ। আৰু এইপিনে নবৌ আহিলে, দাদা আহিলে আৰু বেটা, আমি চাৰিটাই মানে টেঙা খাই ল'লোঁ আৰু দেই। কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। টেঙা বুলি ক'লে মানে কাটি থাকোঁতে জিভা পানী মানে ওলাও ওলাও অৱস্থা আৰু দেই। কিয় জানো টেঙা বুলি ক'লে কিয় সেনেকুৱা হয়। ইপিনে পথাৰলৈ আহি গ'লোঁ, এয়া ধান কেইটামান দালোঁ আৰু এই নৰাকেইডাল কাটি লৈ যাব লাগিব গৰুকেইটালৈ। এইখিনি কেঁচা হৈ আছে, কিন্তু এইখিনি পকা হৈ গ'ল। আগটো দাই হ'ল, এতিয়া আকৌ গুৰিটো গৰুলৈ দাইছোঁ কিন্তু দেই। ঘৰৰ গৃহিণী মানুহ এইবোৰ কাম কৰিবই লাগিব নহয় জানো। গৰুকেইটা পুহিছোঁ, সময়ত যদি বিক্ৰী কৰোঁ মানে পইচা পাম, আৰু গাইজনীও মানে গাখীৰ দিব খাবলৈ, লোকৰ ঘৰত নিকিনাকৈ হৈ যাব। আৰু সেইকাৰণে অকণমান কষ্ট কৰিবলগীয়া হয়। আৰু মানে পথাৰত আমাৰ ঔটেঙা গছ আছে আৰু এইডোখৰ চাই পৰি গ'ল। ইপিনে ৰ'দ মানে বেলি যাওঁ যাওঁ অৱস্থা। আৰু নৰাখিনি গোটেইখিনি কাটি এটাই মই এনেকৈ গোটাই ল'লোঁ। গোটাই লৈ আৰু বান্ধি লৈ যাব লাগিব। স্কুটি লৈ আহিছোঁ, তাতে ভৰাই লৈ যাব লাগিব। মই পিছে এইবোৰ কাম কৰি ভালেই পাওঁ। পথাৰত আহি ভাল লাগে। আৰু এতিয়া ধান পকি আছে, সদায় পথাৰলৈ আহিব লাগিব। আৰু এইখিনিকে মই এনেকৈ কুচিয়াই লৈছোঁ কিন্তু দেই নৰাখিনি। আৰু এইখিনি মই বান্ধি ল'লোঁ, মুঠিখিনি মই আলিত থৈ দি ল'লোঁ। সেইপিনে ঘৰত ইহঁতক মানে খেৰখিনি খুৱাই মেলি সেই তেতিয়া পেটটো ভৰিব নহয় জানো। এনেকৈ বান্ধি দিলোঁ আৰু তাইকো তাত দি দিলোঁ। গোটেই চাৰিটাকে বিধে বিধে দি দিলোঁ আৰু খাইছে। কেইটামান ৰাতিপুৱালৈ থৈ দিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।